এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত যোৰহাটত গৌৰৱ গগৈয়ে অভূতপূৰ্ব ফলাফল দেখুৱাইছে গতিকে যোৰহাটৰ গৌৰৱক আমি বাহ দিবই লাগিব হয় গৌৰৱ গগৈ বৰদৈ জিলাৰ ৰূপত যোৰহাটত আহি বিজেপিৰ মজলিছ সম্পূৰ্ণৰূপে শেষ কৰি পেলালে আচলতে গৌৰৱ গগৈ যোৰহাট নহয় নগাঁৱৰ পৰা নিৰ্বাচন খেলিব বিচাৰিছিল নগাঁৱত কংগ্ৰেছৰ 3জন প্ৰাৰ্থী আছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নগাঁৱত মুছলমানৰ ভোট 2.5 লাখ বেছি হৈছিল এই সমষ্টিটোৰ পৰা টিকেট বিচাৰিছিল ৰকিবুল হুছেইনে প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈয়ে সেইখিনি সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৈছিল যে এই তিনিওজনকে মই টিকট দিয়াটো বিচাৰোঁ তিনিওজনে নিৰ্বাচন খেলাটো বিচাৰোঁ তাৎপৰ্যপূৰ্ণভাৱে নগাঁৱৰ 3জন প্ৰাৰ্থীয়ে আবেদনকাৰীয়ে নিৰ্বাচন খেলিলে ৰকিবুল হুছেইনে খেলিলে ধুবুৰীৰ পৰা প্ৰদ্যুৎ বৰদলৈ খেলিলে নগাঁৱৰ পৰা আৰু গৌৰৱ গগৈ খেলিবলগীয়া হ'ল যোৰহাটৰ পৰা নাটকীয়ভাৱে নগাঁৱত টিকট বিচৰা এই তিনিওজন প্ৰাৰ্থীয়েই এই নিৰ্বাচনত বিজয়ী হ'বলৈ সক্ষম হ'ল আচলতে গৌৰৱ গগৈক যোৰহাটৰ পৰা খেলিব লাগে বুলি গৌৰৱ গগৈ ভবা নাছিল কিন্তু গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা নিৰ্বাচন খেলাটো প্ৰয়োজনীয় বুলি ভূপেন বৰাই অক্টোবৰ মাহতেই থাউৰাৰ ডিমৌৰ এখন সভাত কৈছিল কি কৈছিল সেয়া আমি শুনাব বিচাৰিছোঁ 5টা সমস্যাৰ কথা 5 বছৰ দিল্লীত ক'বলৈ মুখখন মেলিব নোৱাৰি আৰু আমাৰ এজন এমপি আছে গৌৰৱ গগৈ বুকু ফিল্ডাই ৰাজৰাজ পুল কৰি চৰকাৰৰ চকুত চৰকাৰ লৰাই দিছে দিল্লীত গোটেই পেপাৰ মানে দেখিছে আমাৰ নিমাতী কইনা এই তপন গগৈ ডাঙৰীয়া আজিজন মানে 5 মিনিটৰ কাৰণে পাৰ্লিমেণ্টত থিয় হ'ব নোৱাৰে 5 মিনিট থিয় হৈ আমাৰ থাউৰাৰ আমাৰ যোৰহাটৰ 5টা সমস্যাৰ কথা ক'ব নোৱাৰে আমি তেনেকুৱা নিমাতী কইনাক আঁতৰাই আমাৰ কথা ক'ব পৰা আমাৰ হৈ চিন্তা কৰা আমাৰ হৈ কন্দা আমাৰ কাৰণে থিয় হোৱা এই সাংসদ কংগ্ৰেছ দলৰ পৰা আপোনালোকে বনাব বুলি সকলোকে হাত জোৰ কৰি অনুৰোধ জনাই মোৰ বক্তব্য কৰিছোঁ বন্দে মাতৰম। এই নিৰ্বাচনত কংগ্ৰেছৰ ফালৰ পৰা এটা প্ৰচাৰ চলাবলৈ সক্ষম হৈছিল যে তপন গগৈ নিমাতী কইনা সংসদৰ পৰ্যায়ত তপন গগৈয়ে কোনো কথা নকয় কিন্তু বিজেপিয়ে এই কথাটো যোৰহাটৰ মানুহৰ মাজত ধাৰণা দিবলৈ সক্ষম নহ'ল যে এইবাৰো দিল্লীত মোদীৰ নেতৃত্বত চৰকাৰ হ'ব গতিকে মোদীৰ নেতৃত্বত চৰকাৰ হ'লে যোৰহাটৰ পৰা এনে এজন সাংসদ লাগে যিজনে মোদী চৰকাৰৰ লগত থাকে সেই কথাটো ক'ব নোৱাৰিলে কিন্তু গৌৰৱ গগৈয়ে ইংৰাজী ক'ব পাৰে তপন গগৈয়ে ইংৰাজী ক'ব নাজানে যোৰহাটৰ গাঁৱে ভূঞে সেই বাতৰিটো বিয়পি পৰিছিল যাৰ ফলত গৌৰৱ গগৈৰ সপক্ষে এটা প্ৰচণ্ড ঢৌৰ সৃষ্টি হৈছিল যাৰ বাবে গৌৰৱ গগৈ এই সমষ্টিটোৰ পৰা আজি বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হ'ল গৌৰৱ গগৈ কেনেকৈ বিজয়ী হ'ল সেই বিষয়ে বিতং তথ্য সদৰি কৰিম আজি বিজয়ী হোৱাৰ পিছত গৌৰৱ গগৈয়ে তিতাবৰত উপস্থিত হয় তিতাবৰত উপস্থিত হৈ গৌৰৱ গগৈয়ে কি কৈছিল সেয়া শুনি লওঁ আহক তিতাবৰত আহিছোঁ ইতিমধ্যে মই যিমান গম পাইছোঁ আটাইতকৈ ডাঙৰ মাৰ্জিনত আমি তিতাবৰ সমষ্টিৰ পৰা বিজয় লাভ কৰিছোঁ মই জনামতে প্ৰায় 40,000 ভোটৰ ব্যৱধানৰ পৰা আমি তিতাবৰ সমষ্টিত যোৰহাট লোকসভা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছোঁ আৰু নিশ্চয় তিতাবৰ কথাই কওক বা যোৰহাট লোকসভা সমষ্টিৰ কথাই কওক আটাইতকৈ যদি গুৰুত্বপূৰ্ণ বিষয় বা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যি মানুহৰ মনটো প্ৰভাৱিত কৰিছে এই নিৰ্বাচনত সেয়া হৈছে প্ৰয়াত তৰুণ গগৈদেৱৰ ৰাইজৰ প্ৰতি তেখেতৰ মৰম আৰু শ্ৰদ্ধা আৰু ৰাইজৰ তেখেতৰ প্ৰতি যে মৰম আৰু শ্ৰদ্ধা আছে মই ভাবোঁ আজি এই ঐতিহাসিক জিতৰ কাৰণে বিজয়ৰ কাৰণে যদি আটাইতকৈ গুৰুত্বপূৰ্ণ যদি এটা ফেক্টৰ আছে এয়া হৈছে অসমৰ ৰাইজৰ মাজত প্ৰয়াত তৰুণ গগৈদেৱৰ প্ৰতি সেই হৃদয়ৰ ভিতৰত সেই শ্ৰদ্ধা আজি তাৰিখত আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ সেই মৰম সেই আশীৰ্বাদ আজি তাৰিখত আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ তাৰ বাবে মই প্ৰথমে নিজৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱক মই স্মৰণ কৰিছোঁ তেখেতে যিদৰে মোক শিকাই গ'ল যে ৰাইজৰ মাজত কেনেদৰে থাকিব লাগে তেখেতে যিদৰে মোক শিকাই গ'ল যে কংগ্ৰেছ দলৰ আদৰ্শ কি তেখেতে যিদৰে শিকাই গ'ল যে ৰাজনীতিত ভাল সময় বেয়া সময় আহিয়ে থাকে
কিন্তু আমি নিজৰ কামখিনি কৰি থাকিব লাগে এই গোটেইবোৰ আদৰ্শ মোক যে শিকাই গ'ল তাৰ বাবেহে আজি যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত উজনি অসমত আজি কংগ্ৰেছ দলে এটা সিট দখল কৰিবলৈ সক্ষম হৈছে মই ভাবোঁ এইটো মাত্ৰ আৰম্ভণিহে আমাৰ যাত্ৰাৰ শেষ লক্ষ্য নহয় মই নিৰ্বাচনী প্ৰচাৰৰ সময়তো মই কৈছিলোঁ যে যোৰহাটৰ পৰাই অহা বিধানসভা নিৰ্বাচনলৈকে এটা বাৰ্তা যাব আৰু সেইটোৱে কথা আজি আকৌ মই ক'বলৈ বিচাৰিছোঁ যে আমি এই লোকসভা সমষ্টি বিজয়ৰ পিছত আমি জিৰণি নলওঁ আমি বহি নাথাকোঁ ইয়াৰ পৰাই আমি 2 বছৰ পিছত অহা বিধানসভা নিৰ্বাচনৰ বিজয় যাত্ৰা ইয়াৰ পৰাই আমি এটা তৈয়াৰ কৰিবলৈ আমি আগবাঢ়ি যাম বহুদিনৰ মাজত পিছত কংগ্ৰেছৰ মূলসুঁতিৰ অসমীয়াই ফূৰ্তি কৰিবলৈ সুযোগ পালে সাধাৰণতে কংগ্ৰেছে সংখ্যালঘু বেল্টত ভাল ফলাফল দেখুৱাই যদিও এইবাৰ যোৰহাটত কংগ্ৰেছ বিজয়ী হৈ যোৱাৰ পিছতেই যোৰহাটৰ কংগ্ৰেছ কৰ্মীসকল উৎফুল্লিত হৈ পৰে যোৰহাটত এইদৰে কংগ্ৰেছ কৰ্মীসকল আজি ব্যস্ত হৈ পৰে নৃত্য গীতত এইদৰে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয় যোৰহাটত একেখিনি সময়তেই নগাঁৱতো কংগ্ৰেছৰ বিজয়ী হৈছে প্ৰদ্যুৎ বৰদলৈ বৃহৎ ভোটত বিবৰ্ধনত বিজয়ী হৈছে নগাঁৱত দেখা গৈছিল কংগ্ৰেছ কৰ্মীসকলে নাচিছে ইয়াৰ মাজত বিধায়িকা শিৱামণি বৰাক এইদৰে নচা দেখা গৈছিল নগাঁৱত বিহুৰ বতৰত বৰদৈ জিলাৰ ৰূপত আহিছিল গৌৰৱ গগৈ কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যেতিয়া আহিছিল তেতিয়া গৌৰৱক কোনো ধৰিবই পৰা নাছিল বিজেপিয়ে বুজাই নাছিল বৰদৈ জিলাৰ ৰূপত আহিছে গৌৰৱ গগৈ গৌৰৱ গগৈয়ে যি খেল দেখুৱালে সেই খেল দেখি এতিয়া বিজেপি হতবাক যোৰহাটত কংগ্ৰেছ সাংগঠনিকভাৱে যথেষ্ট দুৰ্বল আছিল যোৰহাটৰ সৈতে গৌৰৱ গগৈ জড়িত নাছিল গৌৰৱ গগৈ কলিয়াবৰৰ সাংসদ আছিল গৌৰৱ গগৈ নিজেও নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বিচাৰিছিল কিন্তু শেষ মুহূৰ্তত দলে তেওঁক টিকট দিলে যোৰহাট লোকসভা সমষ্টিৰ পৰা কিন্তু যোৰহাটলৈ আহি গৌৰৱে যি খেল দেখুৱালে সেই খেলৰ পৰা এটা কথা স্পষ্ট হৈ গ'ল ৰাজনীতিৰ পথাৰত গৌৰৱ এজন ভাল খেলুৱৈ কংগ্ৰেছৰ বাবে গৌৰৱ গগৈ ভৱিষ্যত অদূৰ ভৱিষ্যতে অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাব পৰা ব্যক্তিজনেই হৈছে গৌৰৱ গগৈ আচলতে গৌৰৱ গগৈ যোৰহাটৰ পৰা নিৰ্বাচনত পৰাভূত কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছিল বিজেপিয়ে মন্ত্ৰীসভাৰ একাধিক সদস্য ব্যস্ত আছিল যোৰহাট লোকসভা সমষ্টিত বিজু হাজৰিকা জয়ন্ত মল্ল বৰুৱা আদিয়ে বাহৰ পাতি আছিল যোৰহাটত সাংসদ পল্লৱ লোচন দাসক কেৱল যোৰহাটতে ব্যস্ত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল ব্যাপক হাৰত ৰেলী জনসভাৰ আয়োজন কৰা হ'ল গৌৰৱে ডাঙৰ ৰেলীৰ আয়োজন কৰা আছিল তৎসত্বেও যোৰহাটৰ ৰাইজে একচেটিয়াভাৱে ভোটদান কৰিলে গৌৰৱ গগৈ আৰু বিপুল ভোটত গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদৰূপে নিৰ্বাচিত হ'ল তৰুণ গগৈৰ মৃত্যুৰ পিছত প্ৰথমবাৰৰ বাবে অকলে নিৰ্বাচন খেলিবলগীয়া হৈছিল গৌৰৱ গগৈ যথেষ্ট ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছিল গৌৰৱ কিন্তু যোৰহাটবাসী ৰাইজে সকলো ঘাত প্ৰতিঘাতৰ মাজতো গৌৰৱক বিজয়ী কৰি গৌৰৱৰ পক্ষত থিয় দিলে ইয়াৰ লগে লগে প্ৰশ্ন হৈছে বিজেপিৰ ৰণনীতি ভুল আছিল নেকি বিজেপিৰ ভুল ৰণনীতিৰ বাবে গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ পৰা বিজয়ী হ'বলৈ সক্ষম হ'ল নেকি গণতন্ত্ৰ ৰক্ষা কৰিব গৌৰৱ গগৈয়ে অসমীয়া স্বাভিমানৰ গৌৰৱ উদাহৰণ দিয়া নাই নিদিয়ে মিছা বচন ৰাইজে ৰজা হ'ব গণতন্ত্ৰ হ'ব জনগণৰ শংকৰ ৰাজাৰ অসমত গৌৰৱ গগৈ হ'ব আদৰত
যোৰহাট সমষ্টিক অধিক গুৰুত্ব দি ভুল কৰিলে বিজেপি। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰীসভাৰ সদস্যসকলে যোৰহাটত বাহৰ পাতি গৌৰৱক শক্তিশালী কৰিছিল। যোৰহাটৰ বাহিৰৰ মন্ত্ৰী বিধায়ক যোৰহাটত বাহৰ পাতি গৌৰৱক পৰাস্ত কৰিবলৈ তৎপৰ হোৱাত অসন্তুষ্ট হৈছিল সমষ্টিবাসী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হিচাপে আহোম ভোটেৰে বাছি লৈছিল গৌৰৱ গগৈ। লাহে লাহে গৌৰৱৰ সপক্ষে ব্যাপক হাৰত প্ৰচাৰ চলাইছিল। বিহুৰ আগৰ দিনা উৰুকাত যোৰহাটত ৰোড শ্ব' পাতি স্থানীয় লোকক হাৰাশাস্তি দিছিল বিজেপিয়ে। মন্ত্ৰীসভাৰ সদস্যসকলৰ অপ্ৰয়োজনীয় শক্তি প্ৰদৰ্শনত অতিষ্ঠ হৈছিল যোৰহাটৰ সচেতন ভোটাৰ। অসম চাহ নিগমৰ বাগিচাৰ পয়া লগা অৱস্থাই অন্যান্য চাহ বাগিচাত ব্যাপক হাৰত প্ৰভাৱ পেলাইছিল। দিল্লীত অসমৰ বক্তব্য উত্থাপন কৰিব পাৰিব বুলি ভাবি ভোটাৰে গৌৰৱক ভোট দিয়াৰ সিদ্ধান্ত লৈছিল। সকলো শ্ৰেণীৰ ভোটাৰে একত্ৰিত হৈ গৌৰৱক বিজয়ী কৰিবলৈ আগবাঢ়ি আহিছিল। মই জনসাধাৰণক ইতিমধ্যে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আৰু বিশেষকৈ নতুন আছামক মই এজন দাদা হিচাপে মই নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নতুন আছামে এইবাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে। বেংগালোৰ, পুনে, বম্বে, দিল্লী চাকৰি এৰি তেওঁলোকে ভোট দিয়া দিনত সকলোৱে চাকৰিৰ পৰা ছুটি লৈ অসমত আহি ভোট প্ৰদান কৰিলে আৰু তেখেতৰ ভোট অহংকাৰৰ বিৰুদ্ধে, তেখেতৰ ভোট ঘৃণাৰ বিৰুদ্ধে, তেখেতৰ ভোট অভদ্ৰ ব্যৱহাৰৰ বিৰুদ্ধে, তেখেতৰ ভোট পইচা আৰু বাহুবলৰ ৰাজনীতিৰ বিৰুদ্ধে। আৰু সেইকাৰণে যেতিয়া নতুন আছামে এনেকুৱা এটা ইংগিত আমাক দিছে, আশীৰ্বাদ হিচাপে মই গ্ৰহণ কৰিছোঁ আৰু আমি সকলোৱে মিলিজুলি বিৰোধী ঐক্য মঞ্চৰ আমি সকলো একগোট হয় ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, CPM, CPIM দল, আম আদমি কংগ্ৰেছ দল, আমি সকলোৱে নতুন আছামৰ যে আমাক ওপৰত যে আস্থা প্ৰকাশ কৰিছে, সেই আস্থা বিনিময়ত আমি সকলোৱে নতুন আছামৰ মৰমৰ বিনিময়ত দায়বদ্ধ হৈ আমি ভৱিষ্যত কাম কৰি যাম। গৌৰৱ গগৈ বাহবা দিবলৈ যথেষ্ট বাধাৰ সন্মুখীন হৈছিল গৌৰৱ গগৈ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হঠাৎ কংগ্ৰেছৰ ৱৰ্কিং প্ৰেছিডেণ্ট তথা যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰিছিল। মাহমৰাৰ কংগ্ৰেছ নেতা সুৰুজ দিহিঙীয়া গুচি আহিছিল বিজেপিলৈ। এনে অৱস্থাত গৌৰৱ গগৈ অকলশৰীয়া হৈ পৰিছিল। গৌৰৱৰ হৈ যোৰহাটত প্ৰচাৰ চলাবলৈ কোনো কংগ্ৰেছ নেতাই তৎপৰতা দেখুওৱা নাছিল। অকলে অকলে সভাৰ আয়োজন কৰিছিল গৌৰৱ গগৈ। যোৰহাটত কংগ্ৰেছ সাংগঠনিকভাৱে শক্তিশালী নহয় যদিও যোৰহাটৰ জনতাই গৌৰৱক ভোট দিয়াৰ সিদ্ধান্ত লৈছিল। বিশেষকৈ যুৱচামে চকু মুদি গৌৰৱৰ সপক্ষে থিয় দিছিল। পৰিৱেশ পৰিস্থিতি এনেধৰণৰ হ'ল যোৰহাটৰ প্ৰায় আটাইবোৰ সমষ্টিত গৌৰৱ গগৈ ব্যাপক হাৰত ভোটৰ ব্যৱধানত আগবাঢ়িলে। কেৱল মাজুলীত 5,000 ভোটৰ ব্যৱধানত পিছ পৰিলে। অথচ বিজেপি আশা কৰিছিল মাজুলীত গৌৰৱ গগৈ 35,000 ভোটত পিছ পৰি যাব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফৰ্মুলাই গৌৰৱৰ ক্ষেত্ৰত কোনো কাম নিদিয়ে। যোৰহাটৰ জনতাই যোৰহাটৰ পৰা কংগ্ৰেছক বিজয়ী কৰা নাই। যোৰহাটৰ জনতাই যোৰহাটৰ পৰা গৌৰৱ গগৈক বিজয়ী কৰিছে। কংগ্ৰেছ নহয়, আচলতে গৌৰৱ গগৈ বিজয়ী হৈছে বুলি ক'লে ভুল কোৱা নহ'ব। ইলেকশ্যনৰ মাজমুৰুকত দলৰ ৱৰ্কিং প্ৰেছিডেণ্টে যেনেকৈ দলক পিছফালৰ পৰা চুৰি মাৰিছিলে, আজি সেই অঞ্চলবিলাকত কংগ্ৰেছ আজি অপ্ৰতিৰোধ হৈ গ'ল। অৰ্থাৎ ৰাইজে বুজাই দিলে যে আমি তোমালোকৰ মূল্যবোধবিহীন, নীতিবিহীন, আদৰ্শবিহীন, ক্ষমতা সৱস্য, ধন সৱস্য ৰাজনীতিৰ ৰাইজ কেতিয়াও হাথিয়াৰ হ'ব নিবিচাৰে। গতিকে ৰাইজে অসমৰ ৰাজনীতিত এটা সংস্কাৰ বিচাৰিছে, নিবনুৱাসকলৰ ভৱিষ্যতক লৈ চিন্তা কৰা মানুহ বিচাৰিছে, দল বিচাৰিছে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ এটা প্ৰতিশ্ৰুতি বিচাৰিছে আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ যি পঞ্চ ন্যায় সেইটো অসমত যথেষ্টভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে। যোৰহাট লোকসভা সমষ্টিত ঘনে ঘনে সভাৰ আয়োজন কৰিছিল বিজেপিয়ে। অত্যাধিক সভাত ব্যস্ত হৈ পৰিবলগীয়া হৈছিল যোৰহাটৰ বিজেপি কৰ্মী। পৰিস্থিতি এনেকুৱা হৈছিল যে বিজেপি কৰ্মীয়ে নিৰ্বাচনৰ চিঠি ভোটাৰক বিতৰণ কৰিবলৈ সুযোগ পোৱা নাছিল। গৌৰৱে ৰেলীৰ আয়োজন কৰে, লগে লগে বিজেপিয়ে মটৰচাইকেল ৰেলীৰ আয়োজন কৰে। গৌৰৱে ৰোড শ্ব' কৰে, লগে লগে বিজেপিয়ে ৰোড শ্ব'ৰ আয়োজন কৰে। এনেধৰণৰ অপ্ৰয়োজনীয় কামৰে গৌৰৱৰ লগত প্ৰতিযোগিতা কৰি ভোটাৰৰ পৰা ক্ৰমাৎ আঁতৰি গৈছিল বিজেপি। গৌৰৱ গগৈ যোৰহাটৰ পৰা কিয় জিকিলে? তৰুণ গগৈ স্মৃতিত ভোটাৰে গৌৰৱক ভোট দিলে নেকি? মূল কথাটো আছে যে আমি
গৌৰৱ গগৈ জিকিছে আমি স্বাভাৱিকতে মই এজন ৰাজনৈতিক দলৰ ব্যক্তি হিচাপে যোৰহতীয়া হিচাপে গৌৰৱ গগৈক মই শুভেচ্ছা জনাইছোঁ মই মানে তেওঁক মই ৰাজনৈতিকভাৱে তেওঁক মই শলাগিছোঁ কিন্তু মূল কথাটো হৈছে যে আমাৰ মূল কথাটো হৈছে যে তাত মোৰ স্বনামধন্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া তেখেত মোৰ এজন স্বনামধন্য ব্যক্তি তৰুণ গগৈ ডাঙৰীয়াৰ যিহেতু গৃহ জিলা তৰুণ গগৈ ডাঙৰীয়াই 15 বছৰ কাল অসমৰ জনতাক সেৱা কৰিছিল যোৰহাটবাসীৰ ৰাইজক সেৱা কৰিছিল যোৰহাটবাসীৰ ৰাইজৰ মাজত থাকি পুৱা গধূলি কাম কৰিছিল একেলগে পুৱাৰ চাহ জলপান গ্ৰহণ কৰিছিল এইবিলাক কথাই কাৰণে তাতো এইবিলাক কথা জড়িত হৈ আছে অন্যহাতে গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ এজন সন্তান যোৰহাটৰ তেওঁ গৃহ জিলা যোৰহাটৰ তেওঁ গৃহ সমষ্টি সেই সূত্ৰে স্বাভাৱিকতে তাতো এটা প্লাছ পইণ্ট আছিলে আৰু সেই সূত্ৰে গৌৰৱ গগৈ নিৰ্বাচিত হৈছে কিন্তু এইটো নুবুজায় যে গৌৰৱ গগৈ জিকিলেই যে আমি ভাৰতীয় জনতা পাৰ্টি দুৰ্বল হৈছে তপন গগৈৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল তপন গগৈ সাধাৰণ জনতাৰ লগত সম্পৰ্ক ৰক্ষা কৰিব পৰা নাছিল আন নালাগে তপন গগৈ নিজ সমষ্টি সোণাৰ পিছ পৰিল তপন গগৈ নিজ ভোটত 63টা ভোটত আগবাঢ়িছিল গৌৰৱ গগৈ শিৱসাগৰ সমষ্টিবাসী ৰাইজে আমাৰ প্ৰাৰ্থীক 18,748টা ভোটত জয়যুক্ত কৰাইছে 18,748টা ভোটত জয়যুক্ত কৰাটো মুখৰ কথা নহয় কাৰণ শিৱসাগৰত আপোনালোকে সকলোৱে জানে যে মুখ্যমন্ত্ৰী নিজে বহি লৈছিলে পীযুষ হাজৰিকা নিজে বহি লৈছিলে আৰু আপোনালোকে সকলোৱে জানে যে যোৰহাট লোকসভা সমষ্টিত তেওঁলোকে 100 কোটি টকা খৰচ কৰিছিল আমি পইচা খৰচ কৰিব পৰা নাছিল কিন্তু ৰাইজৰ মৰমত আমি জিকিলো মই শিৱসাগৰবাসী ৰাইজক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যে আপোনালোকে মোৰ ওপৰত আস্থা ৰাখিলে মোক মৰম দিলে আৰু বিৰোধী ঐক্যমঞ্চক আপোনালোকে জয়ী কৰালে 18,748টা ভোট আমি পইচা খৰচ নকৰাকৈ কেৱল শ্ৰমৰ ওপৰত আপোনালোকৰ মৰমৰ ওপৰত ভিত্তি কৰি লাভ কৰাটো আমাৰ কাৰণে গোটেই জীৱনজোৰা এটা কৃতিত্ব গৌৰৱৰ পৰা এটা শিক্ষা লোৱাটো প্ৰয়োজন হ'ব বিজেপি ধনবল বাহুবল থাকিলেই নিৰ্বাচন জিকিব নোৱাৰে নিৰ্বাচনত অহংকাৰক গুৰুত্ব দিয়াটো উচিত নহয় এনে শিক্ষাই হয়তো ভৱিষ্যত আৰু অভিজ্ঞ কৰি তুলিব বিজেপি কিন্তু গৌৰৱৰ বিজয়ৰ লগে লগে উজনি অসমৰ মূল সুঁতিৰ অসমীয়াৰ মাজত খোপনি পুতিবলৈ সক্ষম হ'ল কংগ্ৰেছ এতিয়া এই খোপনিৰ কংগ্ৰেছে ধৰি ৰাখিব পাৰে নাই সেয়া হ'ব প্ৰশ্নৰ বিষয় ব্যুৰ' ৰিপৰ্ট NB নিউজ আজি সন্ধিয়া তিতাবৰত গৌৰৱ গগৈক এইদৰে আদৰি লোৱা হৈছিল গৌৰৱ গগৈ সংক্ৰান্তত শেহতীয়াভাৱে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই একযোগে এটা পোষ্ট কৰিছে এই পোষ্টত কৈছে গৌৰৱক শুভেচ্ছা জ্ঞাপন কৰি কৈছে যে এই গৌৰৱৰ বিজয়ে প্ৰমাণ কৰিছে টকা ব্যাপক হাৰত প্ৰচাৰ আৰু ব্যাপক হাৰত লিডাৰ নেতাৰ আগমন আৰু অহংকাৰী ভাষণে কেতিয়াও নিৰ্বাচনত বিজয় কৰিব নোৱাৰে একাংশ বিজেপি নেতা মূলতঃ সমালোচনা কৰিছে মৃণাল শইকীয়াই এই বিষয়ে আমাৰ প্ৰতিবেদনটো উল্লেখ কৰিছিলোঁ কি কাৰণত আচলতে গৌৰৱ গগৈ বিজয়ী হৈছে